আমি ভাগৱত নামানোৱেই, ভগৱান আছে বুলি নামানোৱেই, আনক দেখুৱাই কেৱল মাত্ৰ ভকতি কৰিব লাগে, নামঘৰলৈ যাব লাগে, সেইকাৰণে যেন আহিছোঁ, এনেকুৱা এটা দিশলৈ আমি গৈ আছোঁ। সেইকাৰণে ৰিহাব চেণ্টাৰ আমাক খেদি খেদি আহি আছে, বৃদ্ধাশ্ৰমে আমাক খেদি খেদি আহি আছে। এটা দিনত বৃদ্ধাশ্ৰম, ৰিহাব চেণ্টাৰ, অনাথ আশ্ৰমে এনেকুৱাকৈ হেঁচি আমাক মাৰি পেলাব, আমিবোৰ জীয়াই থাকিবলৈ জেগা নাইকিয়া হ'ব। এনেকুৱা যাতে নহওক, তাৰ কাৰণে ভগৱন্তৰ চৰণত কৰজোৰে প্ৰাৰ্থনা জনাই অজানিতে ৰজা সমস্ত কোটি প্ৰাণ মৰিখন হেতু আপোনাৰ হ'ব চৰণতো আমি পুনশ্চয় সেৱা। বিভিন্ন প্ৰকাৰে হয়, পুৰুষৰ চিন্তা অনুসৰি ভক্তি নানাবিধ হয় বুলি আমাক শাস্ত্ৰই ইয়াত কৈছে। এতিয়া পুৰুষৰ চিন্তা মতে হয়, মহিলাসকলৰ কাম নাই, কেলৈ আহিছে? তাতে আমাৰ এটা পাক আছে। আমি পুৰুষ মহিলা বুলি ক'লে এই শৰীৰৰ পাৰ্থক্যটো বুজোঁ, শাস্ত্ৰই তাক পুৰুষ মহিলা নাই কোৱা। আত্মা পুৰুষ, দেহ আমাৰ প্ৰকৃতি, এইটোহে কৈছে। তেতিয়াহ'লে মহিলাসকলৰ আত্মা আছেনে নাই? মাইকী মানুহৰ আত্মা আছেনে নাই? আছে, আত্মাটোক পুৰুষ বুলি কৈছে। তেতিয়াহ'লে আপোনালোকৰ আত্মাৰ যিটো চিন্তন, সেই চিন্তা অনুসৰি ভক্তি ভাগ ভাগ হয় বুলি কৈছে। এতিয়া মহিলাসকল বাচিছে আৰু নামে পুৰুষকো শুদ্ধ কৰে বুলি কৈছে নহয়। নামে পুৰুষক যদি শুদ্ধ কৰে, মহিলাই নাম কেলৈ লয়? হয়নে নহয়? নামে মহিলা আত্মাও শুদ্ধ কৰিব নাম গালে, গতিকে তেওঁলোকৰ আত্মা শুদ্ধনৰ কাৰণে তেওঁলোক আহে আকৌ, হয়নে নহয়? এই কথাটো আমি বুজিব লাগিব। গতিকে আত্মাটোকহে পুৰুষ বুলি কৈছে। বাৰু যি হওক, এতিয়া কথাটো হৈ গ'ল কি, পুৰুষৰ চিন্তা অনুসৰি ভকতি আমাৰ কেইবাবিধো হয়। ইয়াত আমাৰ নিৰ্গুণ ভকতিৰ কথা ক'লে, নিৰ্গুণ ভকতি কেনেকৈ কৰিম, এই নিৰ্গুণ ভকতিৰ বিষয়ে কৈয়ে আজি আমি ভক্তি মাৰ্গৰ এই কথাখিনি আমি সামৰিম। তাৰপাছত পাঠ চলিব, পাঠত যদি আৰু কিবা দুই এটা ক'ব লগা যদিহে ওলায়, তেতিয়াহে আগবঢ়াম, নহ'লে পাঠ আমি ইমানতে এৰিম। কেলৈ যে এই বস্তুটো খুব মানে হেঁপাহত খাব লাগে, এইটো সাধু এটা কৈ দিওঁ, নহ'লে আকৌ বেয়াই লাগিব। খুব ৰ'দত, এনেকুৱা গৰমত বাৰীৰ পিছফালে কাম কৰি আছোঁ, মানে ঘৰৰ পৰা প্ৰায় আৰু 10-20 নলমান দূৰত, আৰু অকণমান কাম বাকী আছে, যেনে তেনে সেইখন শেষ কৰি থৈ যাওঁ বুলি ভাবিছোঁ। খুব পিয়াহ লাগিছে, হ'লেও ঘৰত গৈ পানীকণ খাই আকৌ আহোঁ, মানে এই অকণমান কামৰ কাৰণে আহিবলৈ মন যোৱা নাই আৰু, যে 200টা আছেহে, এই 200টাক আমি বৈ শেষ কৰি যাম আৰু এনেকৈ বুলি জোৰ জবজ কৰি কামটো কৰোঁতে পিয়াহটো ইমান বেছি বাঢ়ি গৈছে, মানে কামটো সামৰি দৌৰি আহিছোঁ আৰু আহি পিছফালৰ চোতালৰ পৰা এগৰাকী চিঞৰি চিঞৰি আহিছোঁ, ঐ পানী এগিটা দিয়াচোন, পানী গিলাচ দিয়া। এগৰাকীয়ে জাৰ তাতে পানী এজাৰ লৈ গিলাচটা সেতি আগবঢ়াই দিলে। প্ৰথম এক গিলাচ ঢালি দিলে, একদম অমৃত খোৱা নিচিনা, খাম নে নাখাম, ইমান পিয়াহ লাগি আছে, খাম নহয়, আৰু অকণ দিম নি? খোৱা ষ্টাইলটো দেখিয়ে মানুহে সুধিছে আৰু, দিয়া নহ'লে আৰু অকণমান। সেই গিলাচ অকণমান ঢিলা হ'ব, অমৃততকৈ অকণমান ঢিলা, পানী খোৱাৰ নিচিনা লাগিব, বোলে আৰু অকণ দিওঁ নি? দিয়া নহ'লে আৰু এগিলাচ, এই বুলি কৈ 3 নম্বৰ গিলাচটো কি কৰিম জানে নাই? অকণমান কুলকুলি কৰি সেইফালে পেলাই দিম, অকণমান মুখ ধুম, ধুনে নহয়? এনেকুৱা হয়নে নহয়? এই ভাগৱতৰ তৃষ্ণাটো তেনেকুৱা বুলি কৈছে। 3 নম্বৰ গিলাচলৈকে নাযাওঁগৈ আৰু, কুলকুলি কৰি আপোনালোকে পেলাই দিব, মনটো বেয়া লাগিব আৰু। গতিকে ভাগৱত এই 2 নম্বৰ গিলাচতে আমি সামৰিম, সেইকাৰণে বৰ দীঘলীয়া নকৰোঁ দেই। তাৰমানে 3 নম্বৰ গিলাচৰ নিচিনা অনুভৱটো যেতিয়া মোৰ আহিব, তেতিয়া মনটো দুখ লাগিব। মই ইমান হেঁপাহত পানী গিলাচ দিলোঁ, তেওঁ পেলাই দিলে, মুখ ধুলে, হয়নে নহয়? প্ৰথম গিলাচ খোৱা দেখি ইমান ভাল লাগিছিলে, অমৃত খোৱা নিচিনা খাইছে, আৰু এগিলাচ দিছোঁ, নহয় জানো? গতিকে আৰু 3 নম্বৰ গিলাচলৈ নাযাওঁগৈ আৰু। যে হওক, এতিয়া কথাটো আমি কোনখিনি কৈ আছিলোঁ? ভক্তিৰ কথা। এতিয়া ভক্তি আমি কেনেকৈ কৰোঁ? গুৰুজনে আমাক টেষ্ট কৰিবলৈ কৈছে, নিজকে পৰীক্ষা কৰিবলৈ। কেনেকৈ? প্ৰথম আমি এনেকৈ কৰোঁ নেকি যে পৰক মাৰিবে প্ৰতি মনত সংকল্প কৰে, দম্ভ বা মৎস্য আতিশয়, ইতিনি প্ৰকাৰে ভক্তি কৰিলে মোত তামসিক বুলি কয়, এনেকৈ বুলি আমাৰ শাস্ত্ৰই কৈছে, হয়নে নহয়? তামসিক ভক্তি বুলি কৈছে, আনক মাৰিবৰ কাৰণে ভকতি কৰাটো। এতিয়া আমিতো আনক মাৰিবলৈ কোনোদিন ভকতি নকৰোঁ, কৰোঁ নেকি আকৌ? টেষ্ট কৰি চাব দেই, এনেকুৱা ভকতি কৰোঁ নেকি আকৌ? আমাৰ সীমাৰ লাগি থকা মানুহ ঘৰৰ কিমাননো জেওৰা ভেটিব, টকা পইচা থকা মানুহ, ভাবিলে নাই এবাৰ ৱাল মাৰি দিওঁ, সেই বুলি ভাবিলে ঠিকেই আছে, তেওঁ ৱালখন মাৰিলে মোৰো জেওৰা খৰচটো কমিব, ময়ো ভালেই পাইছিলোঁ। কিন্তু দুখটো কোনডোখৰত লাগিলে জানে নাই? খালটো আমাৰ পৰাই আনি দি তেওঁক গাঁতটো খান্দিলে নহয় ৱালখন মাৰিবলৈ। মই লাহেকৈ মাত খান্দি লগাইছোঁ, হেৰি নহয় বাপ, খালটো একেবাৰে মাজে মাজে ৱালখন দিয়া হ'লে ভাল আছিলে নি? তই বেছি জান নি? যাৰ মাটি তাৰ খালটো, কি জান তই এইবোৰ কথা? সিমানতে মোক গালি পাৰি নেৰিলে, তেওঁ নি কথা গৈ কোৰ্ট পোৱাই দিলে। এতিয়া মোৰ আৰু হাজিৰা কৰি খোৱা মানুহ, কোৰ্টলৈ যাব পৰাকৈ মোৰ ইমান শক্তি নাই, উপায় নাপায় কি কৰিলোঁ আৰু নামগৃহলৈকে আহিলোঁ, বন্তি ভাগ নাই। প্ৰভু দেখিছাহে তুমি, কিবা এটা তুমিয়ে কৰা, তাৰমানে পাৰিলে সেইজনক কিবা এটা শিক্ষা হ'লেও দিয়া, কিবা এটা হ'লেও কৰা, মানে হয়নে নহয়? এনেকৈ যদি ভকতি কৰিছোঁ, তামসিক ভকতি বুলি কৈছে। কৰিছোঁ নেকি নিজক এবাৰ সুধি ল'লে হ'ব আৰু এটা কৈছে ৰাজসিক ভকতি, বিষয়ত আশা কৰি মুহূৰ্ত মানে ফল মাংগে, যে এই যেনেকৈ কৃষ্ণ প্ৰভু, ল'ৰাটোৰ কাইলৈ ইণ্টাৰভিউ এটা আছে, প্ৰভু চকু মেলি চাবা,
এনেকৈ যদি ভগৱন্তৰ ওচৰত আমি প্ৰাৰ্থনা কৰিছোঁ, তাৰমানে ল'ৰাটো চাকৰিটো পাওক, মোক সুখ হওক আৰু টকা পইচা অলপ পাম আৰু, হয়নে নহয়, আনন্দত থাকিব পাৰিম, এইটো যদি আশা কৰিছোঁ ৰাজসিক বুলি কৈছে। আৰু এটা কৈছে সাত্বিক। সাত্বিকটো আকৌ এনেই শুনিলে ভাল নিচিনা লাগে, তথাপিও আপুনি শুনিবচোন, সাত্বিক ভকতি কাক কয়? উদাহৰণ, পাপমূৰ নাশ হৌক ভগৱন্ত হৌক প্ৰীতি, এনেকৈ বুলি যদি ভগৱন্তক আমি সেৱা ধৰিছোঁ, এইটো সাত্বিক ভকতি বুলি কৈছে। মোৰ পাপখিনি নাশ হওক, ভগৱন্তই মোক ভাল পাওক, এই বুলি যদি আমি সেৱা কৰোঁ, তো এনেকুৱা সেৱা কৰিছোঁ নেকি আকৌ? উদাহৰণস্বৰূপে প্ৰত্যেকতে উদাহৰণটো দিলে ভাল লাগে, নহয় জানো? ভাদমহীয়া নামগৃহৰ ৰাতিপুৱা গধূলি বন্তি জ্বলোৱা পাল পৰিল। আপোনালোকৰ ইয়াত বাৰু খেতিপথাৰ কিনাৰত নাই, আমাৰ ফালে গাঁৱত আৰু বেছিভাগ নামঘৰ পথাৰৰ কিনাৰতে থাকে। নামঘৰত ৰাতিপুৱা বন্তি গছি জ্বলাই বাহিৰলৈ ওলাইছোঁ, দেখিছোঁ মই এটাইতকৈ বেয়া পোৱা মানুহ ঘৰ ছাগলীজনী আহি মোৰ কিনাৰ পথাৰ দুবাত, নামঘৰ কিনাৰতে আমাৰ মাটি লাগি আছে, কঠীয়া ধান খাই আছে। খঙতে চুৰ বুলি কৈ দিলোঁ ফৰমুৰি মাৰি, ভাবিবলৈ নহ'ল, ছাগলী ঠেঙত লাগি বেগ এটাতে লুটি খাই পৰিলে, ভাগ্যে নমৰিল। মনটো বেয়াও লাগিলে, দেহি ঐ, নামঘৰত গুৰু বন্তিভাগ জ্বলাই নকৰিবলগীয়া কাম এটা কৰিলোঁ, ছাগলীজনী ঠেংটো ভাঙিয়ে দিলোঁ। নাই, ভকত 4জনমান মাতি পাঠেভাগকে কৰাব লাগিব। এই যে পাপমূৰ নাশ হৌক ভগৱন্ত হৌক প্ৰীতি, এই বুলি যদি আমি ভক্তি কৰিছোঁ, এইটোক সাত্বিক ভকতি কৰিছে। এই 3 প্ৰকাৰে ভক্তি আমি কৰোঁ নে নকৰোঁ, নিজক এবাৰ সুধি চাব। আনৰ কাৰণে নহয়, মই নিজক সুধিছোঁ, আমাৰ বাপজনাক সুধিবলৈ কৈছোঁ। এনেকৈ যদি ভগৱন্তৰ ওচৰলৈ আমি গৈছোঁ, তেতিয়াহ'লে আমি 3টা ভকতিৰ যোগেদি গৈছোঁ। কিন্তু গুৰুজনে কৈছে, কপিল প্ৰভুজনে কৈছে, এই 3বিধ ভকতিত একোতে লাভ নাই। কেলৈ? এই 3 গুণৰ পৰা গৈ পিনি আকৌ 81 গুণ হৈছে। আকৌ এই 3টা ভকতিৰ লগত, সাত্বিক ৰাজসিক তামসিকৰ লগত কি আছে? উত্তম, মধ্যম, নৰম, 3 ভাগ ভকতি লগ লাগি আছে। উত্তম, নিৰ্দিষ্ট সময়ত নিৰ্দিষ্ট প্ৰাৰ্থনা কৰিব জানে, ভগৱন্তৰ ওচৰলৈ কেনেকৈ যাব লাগে, ভগৱন্তৰ গৃহত কেনেকৈ সোমাব লাগে, নামঘৰ কেনেকৈ লিপিব লাগে, চব নিয়ম কানুন জানো, সেইকাৰণে উত্তম ভকতি। মধ্যম ভকতি, ইমানবোৰ নিয়ম কানুন নাজানো, প্ৰাৰ্থনা ভাগ মুখস্থ আছে, ভগৱন্তৰ নামষাৰ গোৱাবলৈ ভকতক সেৱা ভাগ ধৰিব লাগে কাৰণে জানো, সেইকাৰণে সময়মতে সেৱা ভাগ ধৰিছোঁ, মধ্যম ভকতি। নৰম ভকতি, একোৱে নাজানো প্ৰাৰ্থনা চাৰ্থনা, ভকতে লগাই দিলেহে হয়, লগত গাইছোঁ, তথাপিও ভগৱন্তৰ কৰ্মভাগ কৰিছোঁ, নৰম ভকতি। উত্তম, মধ্যম, নৰম, সত্তৰ ৰজ তম, 3 গুণ 9বিধ হ'ল। আকৌ ভগৱন্তে 9বিধ ভকতক আমাক দিয়ে থৈছে, অৰ্চন বন্দন শ্ৰৱণ কীৰ্তন, অৰ্চন বন্দন পদসেৱন, দাস্য সহিত্য, আত্মনিবেদন, এনেকৈ আমাৰ 9বিধ ভকতি আছে নে? 9 গুণ 81 বিধ ভকতি। এই 81 বিধ ভকতিত কিন্তু লাভ একো নহ'ব বুলি কপিল প্ৰভুজনে মাতৃক কৈ দিলে। এতিয়া একমাত্ৰ এবিধে ভকতি আছে, সেয়া হ'ল নিৰ্গুণ ভকতি। নিৰ্গুণ ভকতি কাক কয়? এতিয়া নিৰ্গুণ ভকতি বুজিবলৈ ঢেৰ দিগদাৰী হয়, ঢেৰ উদাহৰণ আহে, কিন্তু আমি একদম চমুকে মাত্ৰ এটাই কাহিনী কৈ থৈ দিওঁ, যিটো কাহিনীৰ যোগেদি নিৰ্গুণ ভকতিটো আমি বুজি পাম। ভকতি চবেই কৰে। ভগৱন্তৰ মহাভকত কেইজনমানৰ নাম আমাক কওকচোন। উদাহৰণ, প্ৰথমে লক্ষ্মী আইৰ নামটো নাহিব নি? অহৰ্নিশে ভগৱন্তক চৰণ সেৱা কৰি থাকে, ভৰি পিটিকি দিয়ে, হয়নে নহয়? লক্ষ্মী মাই। নাৰদ অহৰ্নিশে ভগৱন্তৰ চৰণতে থাকিবলৈ বিচাৰে, ভগৱন্তৰ নামেই গাই ফুৰে, ভকতৰ উদাহৰণ নহয় জানো? ব্ৰহ্মা বিষ্ণু মহেশ অহৰ্নিশে ভগৱন্তৰ কথা বতৰাই শুনি থাকে। এতিয়া এই ভকতৰ কথাটো, নিৰ্গুণ ভকতিৰ কথাটো ক'বলৈ গৈ পিনি আমি ক'ব বিচাৰিছোঁ, নাৰদৰ এবাৰ মন গ'ল, ভগৱন্তক সুধিলে, অ' প্ৰভু, আপোনাৰ একদম শ্ৰেষ্ঠ প্ৰিয় ভকত কোনজন? মোৰ এবাৰ চাবলৈ মন গৈছে। বোলে ভাল কথা, চাই আহা আকৌ। বোলে কেনেকৈ চাম? এই একো দিগদাৰ নাই, তুমি এটা কথা কৰা, মোৰ খুব জ্বৰ হৈছে বুলি ক'বা, গা ভাল নাই, মানে তিৰকপে জ্বৰ, ভকতৰ পদৰ ধূলা অকণমান মোৰ মূৰত দিলে ভাল হ'ব বুলি তুমি ক'বা, যাৰ ওচৰলৈ যাবলৈ মন যায় যোৱা। পঞ্চাতে গৈ তেওঁ লক্ষ্মী আইৰ ওচৰ পালে, বোলে আই বৰ ডাঙৰ কথা নহয়, ভগৱন্ত ঈশ্বৰ প্ৰভুৰ বোলে বিৰাট জ্বৰ। অঁ, বৰ ডাঙৰ কথা হ'ল, কি হৈছে? বোলে তেওঁ কৈছে, বিধান এটাও দিছে, তেওঁ কৈছে ভকতৰ পদৰ ধূলা অকণমান তেওঁ হীৰত দিব লাগে, গতিকে মই প্ৰথম তোমাৰ চৰণৰ পৰা পদৰ ধূলা অকণমান নিবলৈ আহিছোঁ, ভগৱন্তৰ মূৰত দিবলৈ। ৱাই, কি কৰিবলৈ আহিছে নাৰদ? মোক ইমান পাপী মই নৰকত ৰৌ নৰকত নমৰিম নে? মোৰ ভৰি ধূলি মই মোৰ পিতৃৰ হীৰত, প্ৰভুৰ হীৰত দিম নি? আমাৰ মনলৈ এনেকুৱা নিচিনা আহিব নাই? মোৰ দেউতাৰ অসুস্থ, মোৰ ভৰি ধূলি অকণমান বোলে দেউতাৰ মূৰত দিব লাগে, দিবলৈ চিধা চিধি মোৰ সাহসটো আহিবনে? লক্ষ্মী আই একে কথা, ব্ৰহ্মা বিষ্ণু মহেশ আদি কৰি যিমান ভকত আছে চবৰ ওচৰলৈ গ'ল, চবৰে একে কথা, মই ইমান নৰকত মৰিব নোৱাৰোঁ দেই, ইমান মই অন্যায় কৰিব নোৱাৰোঁ, মোৰ পদৰ ধূলা মই ভগৱন্তৰ মূৰত অন্তত দিব নোৱাৰোঁ। ঘূৰি আহি নাৰদ বিমুখভাৱে আহি ভগৱন্তৰ ওচৰ পালেহি। বোলে নহয়, কি হ'ল? উপায় নাই, নাপালোঁ ক'তো। বোলে নহয়, এই হেৰিফালে গৈছিলা নেকি, ব্ৰজধামৰ ফালে, গোপিনীসকলৰ ওচৰলৈ? বোলে নগ'লোঁ নহয়, মইতো ভবাই নাই তাত ভকত আছে বুলি, এপাক মাৰি আহাচোন। গৈ দেখিলে যমুনাৰ বালিত গোপিনীসকলে একদম মানে উলহ মালেৰে মানে ভগৱন্তৰ নাম গুণ গাই একদম নাচি আছে আৰু ভগৱন্তক বিচাৰি বিচাৰি। নাৰদক দেখাৰ লগে লগে গোটেইখনে একদম আৱৰি ধৰিলে, অ' নাৰদ আহিলা, তুমি কোৱাচোন, কোৱা, আমাৰ ভগৱন্তৰ প্ৰভুৰ খবৰ কোৱা, কি ক'ত আছে, কেনে কথা, আমুক তামুক। তেওঁলোকে প্ৰথমে বিভিন্ন কথা পতাৰ মাজত লাহেকৈ তেওঁ কথাটো উলিয়ালে যে ভগৱন্তৰ জ্বৰ, খুব
মানে মোৰ ভকতৰ পদধূলা মই এনেকৈ বিচাৰি ফুৰিলোঁ। এই তুমি ইমানবোৰ কথা বাদেই দিয়া, লগালগ গোটেই গোপিনীসকলে নিজৰ ভৰিৰ তলৰ পৰা মাটি আনি গোটাই গোটেইখিনিয়ে দিওঁতে ইমান ডাঙৰ টোপোলা হ'ল। এতিয়া তুমি অখন্তেকো ইয়াত নৰবা, চিধা যোৱা মূৰত দি দিয়াগৈ ভগৱন্ত ভালে হ'লে। ই চালে আচৰিত কথা। লক্ষ্মী আইক ক'লোঁ তেওঁ নিজৰ কথা ভাবিলে এবাৰ, তোমালোকে নিজৰ কথা এবাৰো নাভাবিলা নেকি যে তোমালোকৰ পদৰ ধূলা যে ভগৱন্তৰ শিৰত দিলে তোমালোকৰ পাপ নহ'ব? তোমালোকে ভবা নাই এবাৰ? বোলে তুমি কি কথা কৈছা নাৰদ, তুমি এইবোৰ কথা কৈ মোৰ সময় নষ্ট নকৰিবা। আৰে মই মৰি যাওঁতো মৰি যাওঁ, কি ডাঙৰ কথা আছে? প্ৰথম কথাটো মোৰ ভগৱন্ত বাচি থাকিব লাগিবতো। তুমিতো পদৰ ধূলিহে বিচাৰিছা নাৰদ। যদি কেনেবাকৈ ক'লেহেঁতেন তোমালোকৰ আত্মাটো লাগে ভগৱন্ত তেতিয়া সুস্থ হ'ব, লগালগ আমাৰ আত্মা ফালি তোমাক মই উলিয়াই দি দিলোহেঁতেন। ধূলিটোতো বহুত দূৰৰ কথা। এয়া হ'ল একান্ত ভগত, এয়া হ'ল নিৰ্গুণ ভকতি। তেওঁলোকে কোনো কাৰণত ভগৱন্তক ভাল পোৱা নাই, অহৈতুকী হিচাপে ভাল পায়। কোনো কাৰণ নাই, সেইটো নাই যে এইটো কাৰণেহে মোক লাগে। আমি আকৌ কাৰণত ভগৱন্তক ভাল পাওঁ। ল'ৰাটোৰ চাকৰিটোৰ কাৰণত, দেউতা 3 মাহ অসুস্থ হৈ আছে তেওঁৰ সুস্থতাৰ কাৰণত, কোনোবাইতো জাৰ্চিজনী বিচাৰি দিবলৈও ভগৱন্ত চলে আহে। কৃষ্ণ বোলে আমাৰ এই জাৰ্চিজনী মুকলি হৈ আজি কেনিবা গুচি গ'ল, 3 দিন হ'ল বিচাৰি নাই পোৱা, প্ৰভু কৃষ্ণ পালেই হয় আৰু কৃষ্ণ। আমাৰ মাজত এনেকুৱাবোৰ আছোঁ, তেতিয়াহ'লে আমি ক'ত আছোঁ? এই 3 গুণটো বাদ নহয়, 81 গুণটো বাদ দিয়ক, আমাৰ আৰু এগুণ আমি নিজে সৃষ্টি কৰি লৈছোঁ। ভগৱন্তক গৰখীয়া পাতোঁ, ভগৱন্তক মই পইচা পাতি বিচাৰোঁ, সিমানখিনিও ঠিক আছে। আমি ইমানেই অভদ্ৰ, কৃষ্ণ আপোনাৰ হবে গাত লগাই নল'ব, নিজৰ কথা কৈছোঁ, বাপজনাক সেইবোৰ শিকাইছোঁ। কেলৈ আমি ইমানেই অভদ্ৰ, আমি ভগৱন্তৰ ওচৰত সদায় যেতিয়াই যিকোনো বস্তু বিচাৰি থাকোঁ, অথচ ভগৱান থাকিবলৈ জেগাডোখৰ আকৌ ভাতচুৰ চুকতহে দিওঁ। তই ইয়াতে থাক লাগিলে, তথাপিও মোক দিব লাগিব। কি ভকতি কৰিছোঁ কওকচোন? 81 বিশতিত নাইয়ে, নিৰ্গুণটো যাবই নোৱাৰোঁ। একাধিক মানে 81 বিধ ভকতিটো আমাৰ সেইভাগ ভকতি নাই। যিজন ভগৱন্ত সদায় কওঁ, হে প্ৰভু মোক ল'ৰাটো চাকৰিটো দিবা কৃষ্ণ প্ৰভু, ভালে কুশলে পৰীক্ষাটো যাতে যাওক আৰু কৃষ্ণ প্ৰভু, সদায় সেইজনকে বিচাৰি থাকোঁ। আৰু মই নিজে এনেকুৱা টাইলছ দিয়া ৰুমত ডাঙৰ আহল বহল হ'ব লাগিব। কাৰণ কেলৈ বেড আজিকালি 8 ফুটীয়া 7 ফুটীয়া ওলালে, সেইখন বেড ৰখাৰ পাছত চাৰিওফালে এপাক ঘূৰি চফা কৰিব পৰা হ'ব লাগিব, নহ'লে সেইখন ঠেলা হেঁচা কৰিব নোৱাৰি। গতিকে এনেকুৱা এটা ৰুমৰ মাজত মই থাকিব লাগিব। আৰু গৰম দিনত পাৰিলে AC-টো থাকিলে বেছি ভাল। আমি আছোঁ তাত, আৰু যিজন ভগৱন্তক AC দিয়া, ধন টকা পইচা দিয়া বুলি বিচাৰি আছোঁ, তেওঁক দিছোঁ পাকঘৰৰ চুকত আখল সামৰি। যেতিয়া আমি শুবলৈ গ'লোঁ নিগনি পঁইতাচোৰাৰ লগত। আমি মানুহেই নে? চবেই গাত লগাই নল'ব, চবৰে মই কথা নকলাই যোৱা। এনেকুৱা কিছু মানুহ আমাৰ গাঁৱত আমি দেখিছোঁ। ভগৱন্তৰ কৃপাত ল'ৰা মাত্ৰ 2টা, দুয়োটাই চাকৰি পালে। এটা দুলীয়াজানত থাকে, এটা ডিগবৈত থাকে, বা এটা গুৱাহাটীত থাকে, এটা বোলে নহয় শিলচৰত থাকে। 2টাই চাকৰি, গম পাইছেনে? ঘৰ 2 মহলীয়া, ওপৰত 4টা ৰুম, তলত 4টা ৰুম। থাকিবলৈ মানুহেই নাই। চাকৰি সূত্ৰে তেওঁলোকে তাতে থাকে। বিয়া বাৰু কৰালে, সেইফালৰ মানুহকে বিয়া কৰালে, তেওঁলোকো তাতে থাকে। ল'ৰা ছোৱালী এডমিশ্যন দিছে, এতিয়া ঘৰলৈ আহিবলৈ সময়ো নাই। এই 8টা ৰুমৰ 2 মহলীয়া ঘৰটো তেওঁলোক 2টা প্ৰাণী এতিয়া অকলে থাকিব লাগিছে, পিতৃ আৰু মাতৃ। অথচ ভগৱান থাকিবলৈ ঘৰ এটা নাই। যিজন ভগৱন্তই তেওঁক ইমানখিনি কৰিব পৰা কৰি দিলে, কাৰণ তেওঁ নেমানেই যে ভগৱন্ত আছে। এতিয়া আমি নিজক সুধো আহক, ভগৱন্ত আছে বুলি আমি জানো নে মানো? আহকচোন এবাৰ অকণমান অলসতাখিনি নাইকিয়া হওক। আমি ভগৱন্ত আছে যে এইটো কথা আমি মানো নে জানো? কৃষ্ণ ভয় খাব নালাগে, পাজুলত পেলাবলৈ, আপোনাৰ হ'ব অপদস্থ কৰিবলৈ আমি কথা পাৰা নাই। আমি জাষ্ট বুজিবৰ কাৰণে উলিয়াইছোঁ। আমি ভগৱন্ত যে আছে মানো নে জানো? আমি জানো এই ঘটিটোত পানী আছে, দেখিছোঁ। আমি এই ঘৰটোৰ মাজত বায়ু আছে, জানো নে মানো? কেনেকৈ জানো? দেখিছোঁ নি বায়ু? আমি কেনেকৈ জানিলোঁ আমি বায়ু আছে বুলি? বিজ্ঞানে আমাক দেখুৱাই দিছে কাৰণে উশাহটো লৈ আছোঁ বুলি গম পাইছোঁ। উশাহত আমি বায়ু লওঁ বুলি গম পাইছোঁ, এইটো বিজ্ঞানে দেখুৱাই দিছে। একো নহ'লেও চিধা আমি মানিবই লাগিব বায়ু আমাৰ চাৰিওফালে আছে। মানিব লাগিব প্ৰথম। মানিলে জানিব পাৰিম বায়ুত অম্লজান আছে, নাইট্ৰজেন আছে। এইটো আমি মানিলেহে জানিব পাৰিম। বাৰু বাপে যিটো কৈছে সেইটোও হয়, আমি জানো। জানিলেহে মানিব পাৰিম বায়ু আছে বুলি, দুয়োটাই হয়। আচ্ছা, এতিয়া কথাটো হ'ল যে ভগৱন্ত আছে বুলি আমি মানো। সকলোৱে মানো নে নামানো? ফুটিটো ফুটি লওঁ আকৌ, ভাল লাগিব তেতিয়া। উজুতটো মাৰিব পাৰিম তেতিয়াহে। সকলোৱে মানি লওঁনে একে মুখে ভগৱন্ত আছে? নমানিলে আমি নামঘৰলৈ আহিছোঁ কেলৈ? ভগৱন্ত আছে বুলি মানুহ কাৰণেতো আহিছোঁ। আচ্ছা, এতিয়া আপুনি ডাঙৰকৈ ফুটিছে, কিন্তু উজুতটো আপোনাৰ ডাঙৰ হ'ব। কৃষ্ণ ভগৱন্ত আছে যে মানুহ, ক'ত আছে?
ইয়াত কলিযুগত ভগৱন্ত ক'ত আছে? সৰ্বত্ৰতে আছে, মই মানি ল'লোঁ। নিৰ্দিষ্টভাৱে ভগৱন্ত ক'ত আছে? কৃষ্ণ। ভগৱন্তই যেতিয়া বৈকুণ্ঠলৈ গুচি গৈছিলে, উদ্ধৱক কৈছিলে নহয়, মই যদিও যাওঁ লগে লগে প্ৰৱেশ কৰিম। ক'ত? ভাগৱতৰ মাজত। তেতিয়াহ'লে আমি মানি লওঁ, আহক, ভাগৱতৰ মাজত ভগৱন্ত আছে। মানো নে নেমানো? ভাগৱত ভগৱন্ত আছে, মানো নে নেমানো? দিগদাৰ হৈছে ক'বলৈ। তেতিয়াহ'লে ভাগৱতে কোৱা কথাবোৰ আমি কিমান মানি চলোঁ নিজক সুধিব লাগিব। ভাগৱতে কৈছে কি বুলি? এই যে সৃষ্টিৰ কথা এইকেইটা মানি চলা, বাপজনে নাই মনা। ক'ত ভগৱন্তৰ কথা মানিছে? এনেই কৈছে মানিছোঁ। হ'লে তেওঁ সন্তান সেনেকৈ সৃষ্টি কৰিলে, নাই কৰা নহয়। নেজানিলে বাৰু, বেলেগ কথা আছে, বাপ ক'ব পাৰোঁ কাৰণে কৃষ্ণ, হয়নে? ভাগৱতত ভগৱন্ত আছে বুলি যদি মানিলোহেঁতেন, ভগৱন্তই কোৱা কথাখিনি যদি মই মানিলোহেঁতেন, তেতিয়াহ'লে মোৰ সন্তান বৈষ্ণৱ হ'লেইহেঁতেন, এইটো চিয়'ৰ। ভাগৱন্তৰ কথা মতে মানি চলিলোহেঁতেন নহয় আকৌ। ভাগৱতে আমাক সেইটোকে কৈছে ন। অলপ আগত পাঠত আপুনি পঢ়িলে কি বুলি? যে জ্যেষ্ঠত সন্মান, সমানজনত মৈত্ৰী ভাৱ, দৰিদ্ৰত দয়া কৰিবা বাৰম্বাৰ বুলি কৈছে। মানো নে নেমানো এতিয়া কওক? আকৌ বাপে ফচিব এতিয়া। এতিয়া ক'লে আপুনি ভগৱন্ত মানুহ বুলি, এই মাত্ৰ ক'লে ভগৱন্ত মানুহ বুলি। ভগৱন্ত ক'ত আছে বুলি ক'লোঁ? ভাগৱতত আছে বুলি ক'লোঁ। ভাগৱতত লিখি থৈ দিছে দৰিদ্ৰক দয়া বাৰম্বাৰ কৰিবা বুলি, বাপে ক'লে নকৰোঁ বুলি। তেতিয়াহ'লে নেমানে, এনেই ক'লে মানুহ বুলি। আমি এনেধৰণে চলিছোঁ। বাপৰ কাৰণে নাই কোৱা, আমাৰ কাৰণে কৈছোঁ, বুজিবৰ কাৰণে কৈছোঁ, বুজিছেনে? বাপৰ গাত বাৰু অংশ অকণমান আছেই, ভূঞা বংশৰ। শংকৰদেৱ ভূঞা আছিলে নাই? ভূঞা বংশৰ অকণমান আছেই বাৰু তেজ, যিয়ে নহওক। সেইটোলৈ বাৰু আমি ক'বলৈ জানো, বাকীসকলৰ কথাই আমি কৈছোঁ, আমাৰ নিজৰ কথা কৈছোঁ। আমিবোৰ ইমান বোলে যাবগৈ পৰা নাই, আমি নেমানো। মনা হ'লে আমি সেইধৰণে চলিলোহেঁতেন, হয়নে নহয়? কৈছে দৰিদ্ৰত দয়া, আমি দৰিদ্ৰত দয়া কেনেকৈ কৰোঁ এইষাৰ কথা কৈ আমি সামৰিম, বহুত দীঘল হৈছে, হয়নে নহয়? দৰিদ্ৰত দয়া কেনেকৈ কৰোঁ জানে নাই? এই যে অলপ আগত আছে বিশাল মাৰ্কেটখন, এদিন আহিলোঁ, ভিতৰত সোমালোঁ, বাপজন লগত লৈ আহিছোঁ যেনিবা, উদাহৰণ। বাপৰ কাৰণে চোলা এটা কিনিম আৰু, ভিতৰলৈ সোমাই গ'লোঁ, চাই মেলি তেওঁ এটা পচন্দ কৰিলে, লিখা আছে 499। 499 এনেকুৱাই থাকে নহয়, বেছিভাগ নহয় জানো? 99টো থাকে আৰু 499 লিখা আছে। এতিয়া আমি আহি কাউণ্টাৰত কম, দিয়ে 2 টকামান কমিব নি বাৰু? এনেকৈ কম নে? তাত লিখা আছে ফিক্স প্ৰাইচ। চিধা চিধি এইটো টুৱাই দিব, টেককৈ বাজিলে আৰু বিলখনহে ওলাই আহিব, হয় নাই? 499, এটকাটো ঘূৰাই নিদি হয়তো মটন এটা দিবলৈও আছে। তাত আকৌ দৰদাম কৰাৰ কথা নাহে আকৌ। টকা আছে, মই 499 দিয়ে লৈ ল'লোঁ, 500 দি লৈ ল'লোঁ। ওলাই তললৈ নামি আহিয়ে দেখিছোঁ অকণমানি ল'ৰা এটাই, ক্লাছ 5 মানত পঢ়ে। সেইফালে আমাৰ এই অকণমান ওচৰৰ পৰাই ঔটেঙা, ঢেকীয়া, কাজি নেমু কেইটামান আহি তলত বহি আছে। মই সুধিলোঁ, অ' পাই কাজি নেমু কেইটকা? বোলে 3টাত 20 টকা। ঘৰৰে নে? বোলে ঘৰে। এই ঘৰৰে যদি দিয়া, নহ'লে 4টাকৈ দিয়া 20। কওঁ নে নকওঁ? মই হ'লে কওঁ আকৌ, মই সেইকাৰণে কৈছোঁ। 499টো দৰদাম নহ'ব, এটকাটো মৰ্টন লৈ ঘূৰি অহাত মোৰ আপত্তি নাই, কিন্তু 3টা কাজি নেমু এই দৰিদ্ৰ ল'ৰাটোৱে বিকি তাৰ পঢ়া খৰচ উলিয়াইছে, তাত আকৌ মই দৰদাম কৰিছোঁ। মই এনেকৈ কৈছোঁ নেকি? অ' পাই কাজি নেমু কেইটা আছে? বোলে 10টা আছে। ঢেকীয়া 5 মুঠি আছে, ঔটেঙা 2টাহে আছে, গোটেইকেইটা লগ লাগি কিমান হ'ব? বোলে 300 টকা হ'ব। অ' পাই তুমি কিন্তু একদম সৎ কামত ব্যৱহাৰ কৰিবা দেই। তুমি পঢ়িছা নাই? বোলে পঢ়িছোঁ। কোন স্কুললৈ যোৱা? আমুক স্কুললৈ যোৱা। বোলে একদম তুমি গৈছা বুলি মই মনে বিশ্বাস কৰি তোমাক কৈছোঁ, তুমি 300 টকা হয় নহয় টোটেল, মই 400 টকা এটা দিছোঁ, তুমি যোৱাগৈ যোৱা, পঢ়া শুনাত মন দিবা, কিন্তু পঢ়িবা আকৌ দেই, এইবুলি কৈ পাইছোঁ নে নাই? যিদিনা কৈছোঁ সেইদিনা শাস্ত্ৰ মানিছোঁ, দৰিদ্ৰত দয়া কৰিছোঁ। যদি নাই কৰা তেতিয়াহ'লে শাস্ত্ৰ নাই মানে, বাপে এনেই কৈছে ভগৱত মানিছোঁ। আমি ভাগৱত নামানোৱেই, ভগৱান আছে বুলি নামানোৱেই। আনক দেখুৱাই কেৱল মাত্ৰ ভকতি কৰিব লাগে, নামঘৰলৈ যাব লাগে, সেইকাৰণে যেন আহিছোঁ, এনেকুৱা এটা দিশলৈ আমি গৈ আছোঁ। সেইকাৰণে ৰিহাব চেণ্টাৰ আমাক খেদি খেদি আহি আছে, বৃদ্ধাশ্ৰমে আমাক খেদি খেদি আহি আছে। এটা দিনত বৃদ্ধাশ্ৰম, ৰিহাব চেণ্টাৰ, অনাথ আশ্ৰমে এনেকুৱাকৈ হেঁচি আমাক মাৰি পেলাব, আমিবোৰ জীয়াই থাকিবলৈ জেগা নাইকিয়া হ'ব। এনেকুৱা যাতে নহওক, তাৰ কাৰণে ভগৱন্তৰ চৰণত কৰজৰে প্ৰাৰ্থনা জনাই, অজানিতে ৰজা সমস্ত কোটি অপৰাধ মৰিখনে হেতু আপোনাৰ হবৰ চৰণতো আমি পুনশ্চ সেৱা ধৰিছোঁ। আপোনাৰ হবতকৈ যথেষ্ট অনুজ আমি, কিন্তু আৱেগিক হৈ যাওঁ কেতিয়াবা। এইবোৰ কথা ওলালে, মনলৈ আহিলে আৱেগিক হৈ যাওঁ। আৱেগবশতঃ আপোনাৰ হবৰ গাত লগাকৈ, হিয়াত লগাকৈ যদি দুআষাৰ কৈ পাইছোঁ, তাৰ কাৰণে পুনশ্চ আপোনাৰ হবৰ ওচৰত ক্ষমা ভিক্ষা বিচাৰি, গুৰুজনাৰ এষাৰি অপৰাধ ভঞ্জন ভাষাৰে ঘোষাৰে সৈতে আমি আমাৰ পাঠ ইমানতে বিৰাম দিছোঁ। সহস্ৰ সহস্ৰ আতি
অপৰাধ দিন ৰাত্ৰি কৰো মই মহামূঢ় জন আমি প্ৰভু তজুদাস আকে মানি জগবাস ক্ষমিয়োক শ্ৰী মধুসূদন ৰাম ক্ষমিয়োক শ্ৰী মধুসূদন কৃষ্ণ কৃষ্ণ হৰি